সকলোৱে ভালে আছে। মই বহুত দিন ব্লগ দিয়া নাই আৰু আজি ভাবিলোঁ বহুত দিন ব্লগ দিয়া নাই, এটা ব্লগ দিওঁ, আপোনালোকৰ লগত ষ্টাডি ব্লগ শ্বেয়াৰ কৰোঁ। আৰু বহুত বেছিও পঢ়া হোৱা নাই, সেইকাৰণেও মই ব্লগটো বনোৱা নাই আৰু এইকেইদিন কিবা এটা প্ৰব্লেম হৈ আছিলে। আৰু আজি ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু আজিৰ পৰা অলপ বেছিও পঢ়োঁ। আৰু ৰাতিপুৱা উঠিয়ে মই অলপ দেৰিকৈ উঠিলোঁ। ইয়াত ৰ'দ নাই, কিবা বতৰটো ঠাণ্ডা টাইপ হৈ আছে আৰু এইকেইদিন উঠাও নাই। আৰু ৰাতি মোৰ ইমানেই বেছি চৰ্দি, আৰু কোনোবাই ৰিলেট কৰিব পাৰিব, চৰ্দি হ'লে কিছুমানৰ যে এনি টাইম হাঁচিয়াই থাকোঁ, গোটেই ৰাতিটো সেনেকুৱা হ'ল। আৰু সেইকাৰণে টোপনি আহোঁতেও দেৰি হ'ল। চ' মই অলপ দেৰিকৈ উঠিলোঁ, দেৰিকৈ 7:30 মানত উঠিলোঁ। তাৰপিছত কিবা কিবি কৰি এতিয়া হাজবেণ্ডো গ'ল আৰু মই গা পা ধুই এতিয়া অলপমান চাফা কৰিলোঁ। ইমান চাফা কৰা নাই, অলপ পাছতহে মই ভাত পানী বনাম। এতিয়া ভাবিলোঁ অলপমান এটা আপেল কাটি লৈছোঁ, মই চাট মছলা দি খাই মই বিৰাট ভাল পাওঁ। আৰু আপেলটো খাই মই ভাবিছোঁ ব্ৰেকফাষ্ট আৰু নকৰোঁ, কণী এটা বইল কৰি থৈছোঁ, যদি ভোক লাগে তেতিয়াহে খাম। আকৌ লাঞ্চ বনাম দেৰিকৈ। এতিয়া বাজিলে 11টা, সেয়া আপোনালোকক দেখাইছোঁ, 11টা বাজিছে। আৰু এতিয়া মই পঢ়া ষ্টাৰ্ট দিওঁ। আজি মই ভাবিছোঁ এখন টু ডু লিষ্ট বনাওঁ বা টাৰ্গেট এটা ছেট কৰোঁ, নহ'লে বা পঢ়া নহয়। আৰু সেই টাৰ্গেটটো একদম কমপ্লিট হ'বলৈ চেষ্টা কৰিম, নাজানো কমপ্লিট হয় নে নহয়। আৰু আপোনালোকক দেখুৱাম টু ডু লিষ্টটো বনাই। আৰু টু ডু লিষ্টটো বনাই মই ডাইৰেক্ট পঢ়া ষ্টাৰ্ট দিওঁ। থাৰ্টি মিনিটছ পঢ়িলোঁ। তাৰপিছত একদম কালি ৰাতিও মই ভাত খোৱা নাছিলোঁ। গধূলি কালি মোবাইল এটা আনিব গৈছিলোঁ শাহুমাৰ কাৰণে, আৰু বাহিৰত চাহ কফি কিবা এটা খালোঁ, আৰু একদম ৰাতি ভোক লগা নাছিল, সেইবাবে মই ভাতেই নাখালোঁ ৰাতি। আৰু এতিয়া কিবা দুৰ্বল লাগি আছে, সেইকাৰণে ভাবিছোঁ আপেলটো দি কাম নহ'লে আধা ঘণ্টাত দুৰ্বল কিবা কনচেনট্ৰেট কৰিব পৰা নাই। সেইকাৰণে মই ভাবিলোঁ একেবাৰে ভাতটো বনাই লওঁ, খাই লওঁ, তাৰ পাছত আকৌ পঢ়িম। আধা ঘণ্টা পঢ়িলোঁ। কোনোবাই মোক নোটছ দিব দিছিলে টেলিগ্ৰাম চেনেল এটা খুলি। চ' মই 3টামান কাৰণ আছে নোটছ নিদিয়াৰ। এটা কাৰণ হ'ল কি, মই আপোনালোকৰ লগতে নিজৰো জাৰ্ণি আৰম্ভ কৰিছোঁ। আৰু মই ইউটিউব চেনেলটোৰ ভাবিছিলোঁ কি, ইউটিউব চেনেলটোৰ পৰা মোৰ মানুহক এনকাৰেজ কৰাও হ'ব যে ময়ো পঢ়ি আছোঁ। আৰু মোৰ জাৰ্ণিটোৰ লগত কোনোবা যদি নতুনকৈ আৰম্ভ কৰিছে এক্সাম দিয়া, তেতিয়া মোৰ জাৰ্ণিটো মই শ্বেয়াৰ কৰিছোঁ, তেওঁলোকৰ হেল্প পাব। আৰু মোৰ পঢ়া ষ্টাইলটো কেনেকুৱা আপোনালোকক সেইটোও মই দেখুৱাইছোঁ। কিন্তু মই টিচাৰ হিচাপে টিচাৰ হিচাপে আপোনালোকক দেখুওৱা নাই, যাতে মই নোটছবিলাক প্ৰভাইড কৰি দিওঁ। মই নিজৰ কাৰণে বনালে সদায় চিম্পুলকৈ বনাওঁ। এয়া বনালোঁ, কুকাৰতে কিবা কিবি দি চব্জি দিলোঁ, আৰু দালি আৰু চাউল কমকৈ দিছোঁ। তাৰপিছত আৰু চালাড আৰু কণী। এইটো একদম চিম্পল, পটককৈ হৈ যোৱা খানা আৰু হেল্ডিও হয়। ইয়াত বেঙেনা দিছোঁ আৰু ভাতকেৰেলাও দিলোঁ। তাৰপিছত পানী দি অলপমান তেল দি এইখিনি প্ৰথমতে ফ্ৰাই কৰি তাৰপিছত পানী দি দিছোঁ। খিচিৰি নিচিনাই আৰু। বাচন ধুব আছিলে কিবা কিবি, তাৰপিছত ভাত পানী খালোঁ। আৰু ভাবিলোঁ আপোনালোকক এটা কথা কওঁ, বহুতে মোক নোটছ দিয়াৰ কথা কৈ আছিলে টেলিগ্ৰাম চেনেলত। মই 3টামান কাৰণ আছে নোটছবিলাক ইমান বেছি নিদিয়াৰ। যোনবিলাক ভিডিঅ'ত দেখাওঁ সেইবিলাক বাৰু দেখাইছোঁ, কিন্তু ডাইৰেক্টলি নোটছ দিয়া নাই। কাৰণ মই চেনেলটো খুলিছিলোঁ মোৰ ষ্ট্ৰেটেজি বা মই কেনেকৈ পঢ়িছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ, আপোনালোকৰো যাতে হেল্প হয়। কিন্তু কি হয়, যদি টেলিগ্ৰাম চেনেল এটা আকৌ খোলোঁ, মোৰ তাতে টাইম লষ্ট হ'ব। কাৰণ অলৰেডি মই ফেচবুক ইনষ্টাগ্ৰাম এইবিলাক চব ডিলিট কৰি থোৱাই আছে। অনলি মই ব্লগ বনাওঁ আৰু নিজে পঢ়াৰ জাৰ্ণি আপোনালোকৰ লগতে ষ্টাৰ্ট কৰিছোঁ। আৰু আপোনালোকৰ নিচিনা ময়ো এক্সাম দি আছোঁ, গতিকে মই এক্সট্ৰাকৈ আৰু শ্বেয়াৰ কৰা নাই। টাইম কনজিউমিং হয়, আৰু
যদি ধৰি লওক নেক্সট পইণ্টটো হ'ল কি মই যদি কিবা এটা কম্পিটিটিভ এক্সাম ভালদৰে পাছ কৰিলোঁ হয় বা মই চাকৰি কৰি থাকিলোঁ হয় তেতিয়া নোটছবিলাক শ্বেয়াৰ কৰাটো কিবা এটা মানে মিনিংফুল হয় আৰু মই নিজৰ পঢ়াটো 100% ৰাইট সেইটোও মই ক'ব নোৱাৰোঁ কিন্তু যদি মই পাছ কৰোঁ পিছত মই লাগিলে এডুকেশ্যনেল চেনেল খুলিম তাতে মানে মোৰ নোটছবিলাক শ্বেয়াৰ কৰিম কিন্তু এতিয়ালৈকে মই সেই নোটছবিলাক দিব পৰা ইমান যোগ্য বুলি ভবা নাই নিজকে আৰু থাৰ্ডত মই বেছিভাগ মোৰ নোটছ হিন্দীতে বনোৱা আছে পলিটিকেল ছায়েন্সৰ পৰা আদি কৰি তাৰপিছত বেছিভাগ বস্তু মই হিন্দীতে বনাইছোঁ আৰু হিন্দীৰ নোটছ ইমান মানুহক প্ৰয়োজনো নহয় আৰু যোনকেইটা ইউটিউব চেনেলৰ পৰা মই বনাওঁ আপোনালোকক চেনেলটোৰ নাম কৈয়ে দিওঁ তাৰ পৰা আপোনালোকে বনাই ল'ব পাৰে আপোনালোকে অকল পঢ়ি যাওক নিজৰ তাত বহুত বেছি নোটছৰ প্ৰয়োজন নাই আপোনালোকৰ লগত যোনকেইখন কিতাপ অসমৰ এতিয়া 2খন কিতাপ মই আপোনালোকক দেখুৱাইছোঁ মোৰ লগত আগৰ পৰা আছে কাৰণেহে দেখুৱাইছোঁ ইমান বেছি আপোনালোকৰ অসমৰ কাৰণেও ইমান বেছি কিতাপৰ প্ৰয়োজন নাই মোৰ হিচাপত মানে যোনখিনি নোটছ আপোনালোকৰ লগত এভেইলেবল আছে সেইখিনি মাল্টিপল ৰিভিজন দি ভালকৈ আমি মনত ৰাখিব লাগিব এতিয়া অসমীয়াৰ বুকখনে ইমান বস্তু আছে পঢ়িব লগা আপোনালোকে এদিন যদি ভালকৈ চাই তেতিয়া নিজে গম পাব আৰু অসমৰ 2-3খন কিতাপৰ কাৰণে এখন হ'লেই যথেষ্ট আৰু এখন যদি একদম ভালকৈ খুটি নাটি পঢ়ে বহুত বস্তু আছে তাতে সেইবাবে ইমান বেছি নোটছৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ আৰু যোনখিনি আছে সেইখিনি ভালদৰে পঢ়ক আৰু যদি মই নতুন কিবা ধৰি লওক মই কিবা এটা ইউটিউব চেনেলৰ পৰা অলপমান বনাইছোঁ নোটছ সেইখিনিতো মই ভিডিঅ'ত দেখায়ে গৈছোঁ আপোনালোকে তাৰ পৰা চাব পাৰে আৰু ইউটিউব চেনেলটো খুলিও চাব পাৰে ভালকৈ আপুনি নিজৰ ষ্টাইলত বনাব পাৰিব ভালদৰে নোটছখিনি যিমান পাৰোঁ মই ভিডিঅ'বিলাকত আপোনালোকক ডেইলি দেখাব ট্ৰাই কৰিম মই কেনেকৈ পঢ়িছোঁ দেখাই যাওঁ মই হিন্দীৰ বাহিৰে বাকীখিনিত মই দেখাই যাওঁ যদি বনাওঁ নতুনকৈ নোটছ আৰু আপোনালোকক ইনস্পায়াৰ কৰি যাম আপোনালোকৰ লগত ময়ো চাকৰি এটা পাব বিচাৰোঁ গতিকে টাইমৰ অলপমান কমি আছে ব্লগ বনাওঁতে অলপমান এডিট কৰোঁতে আপোনালোকৰ অলপমান টাইম যায় সেইটোৱে যি মই টাইম লগাইছোঁ গোটেই দিনটোত বাৰু এডিট কৰোঁতে ইমান বেছি টাইম নাযায় মই ধুনীয়াকৈ সেইটো মেনেজ কৰি লওঁ আৰু সেইবাবে আপোনালোকেও পঢ়ি থাকক ভালকৈ আমি সকলোৱে চাকৰি এটা ল'ব লাগিব যিকোনো নহওক কিয় আৰু এইবাৰ ট্ৰাই কৰোঁ বা ট্ৰাই কৰাৰ পিছত নাপালেও বাৰু কথা নাই সকলোৰে যিকোনো যুদ্ধত নামিলে হাৰ আৰু জিত দুইটাই আছে আমি যি পালোঁ সেইটো একচেপ্ট কৰি ল'ব লাগিব আৰু গতিকে সেয়াই আপোনালোকেও পঢ়ি থাকক ভালদৰে এক্সাম বহুত বেছি দিন নাই এতিয়া ইলেকশ্যনটো অলমষ্ট শেষেই হৈ গ'ল এতিয়া মানে ডেটবিলাক দিব আৰু কেতিয়া কি পাতে আপোনালোকেও একদম পঢ়ি যাওক আৰু ময়ো নতুন কিবা কিবি পালে আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম আৰু আপোনালোকক মটিভেট কৰি থাকিম পজিটিভিটি ধুনীয়াকৈ লৈ ভালদৰে পঢ়া শুনা কৰি থাকক এইকেইটা দিন আৰু বেছি দিন নাই আজি দুপৰীয়া মই হোৱা নাছিলোঁ আৰু দিনটো মই পঢ়িলোঁ আৰু আজি অলপমান ভালকৈ পঢ়া হ'ল দিনটোত আজি লুচেণ্টৰ পৰা মই এনচিয়েণ্ট হিষ্ট্ৰী পঢ়িছিলোঁ বহুত দিন পঢ়া নাই সেইবাবে ভাবিলোঁ ৰিভিজন অলপ দিলোঁ ৰিভিজন মানে মই একেবাৰে পাহৰি গৈছিলোঁ কাৰণ বহুত দিন আগত পঢ়া আৰু যেতিয়াৰ পৰা মই এইবাৰৰ কাৰণে পঢ়া ষ্টাৰ্ট দিছোঁ মই অসমে পঢ়ি আছিলোঁ ইণ্ডিয়ান পঢ়া নাই ইমানকৈ সেইকাৰণে মই আকৌ ষ্টাৰ্ট দিলোঁ নতুনকৈ ফাৰ্ষ্ট পেজৰ পৰাই লুচেণ্ট এনচিয়েণ্ট হিষ্ট্ৰী আৰু ইয়াত এনচিয়েণ্ট হিষ্ট্ৰী বহুত ধুনীয়াকৈ দিয়া আছে আৰু বহুত পইণ্ট ৱাইজত বহুত দিয়া আছে আৰু সকলো ইম্পৰ্টেণ্টো নহয় আৰু হাইলাইট কৰি যাব লাগে যোনবিলাক ইম্পৰ্টেণ্ট আৰু আজি মই অলপমান যোনখিনি একদম ফাৰ্ষ্টৰ পাৰ্ট বেদৰ কথা আছে সেইবিলাক অলপমান পঢ়িলোঁ তাৰপিছত দিনত অলপমান মেথছো কৰিলোঁ আজি বহুত বেছি নহয় অলপ দেৰি আৰু সেইখিনি পঢ়া শুনা কৰোঁতেই লুচেণ্টখন দেখিলে লাগে অলপমান বেছিয়ে পঢ়িব পাৰিম মই অলপ বেছিয়ে টাৰ্গেট কৰি লৈছিলোঁ কিন্তু ইমান বেছি টাইম লাগে কাৰণ পইণ্ট ৱাইজত বহুত বেছি দিয়া আছে আপোনালোকে লুচেণ্টখন যদি পঢ়িছে তেতিয়াহ'লে গম পাব আৰু মোৰ নোটছ বনোৱাও আছে এনচিয়েণ্ট হিষ্ট্ৰীৰ হিন্দীত নোটছ বনাইছিলোঁ মই এটা চেনেলৰ পৰা এডুটেৰিয়া নামৰ চেনেলটোৰ পৰা আৰু সেইখিনি পঢ়িব আজি টাইমে নাপালোঁ অলপমান এইখন পঢ়োঁতেই বহুত বেছি টাইম গুচি গ'ল কাৰণ অকল মনত এবাৰ পঢ়ি গ'লে নহ'ব ভালকৈ মাইণ্ডত সোমাই ল'ব লাগিব গতিকে অলপ টাইম লৈ মই ভালদৰে ক্লিয়াৰ হোৱাকৈ পঢ়িছোঁ অলপমান আৰু আজি অকল ফাৰ্ষ্ট পেজটোৱে পঢ়িলোঁ ইমান বেছি টাইম নহ'ল
পঢ়িব লগা আছে বহুত, কিন্তু টাইমটো মানে অলপমান পঢ়িলে ইমান টাইম গুচি যায়, নাজানো কেনেকৈ কমপ্লিট হ'ব। আৰু বহুত দিন আছে নিচিনা লাগেহে, কিন্তু যেতিয়া পঢ়িবলৈ বহোঁ তেতিয়া মানে চিলেবাছ ইমান বেছি আছে যে কমপ্লিট নহ'ব নিচিনাই লাগে। আৰু আজি ইণ্ডিয়ান হিষ্ট্ৰী ষ্টাৰ্ট দিছোঁহে, আৰু কিমান দিন লাগিব পাত্তা নাই। অসমৰহে অলপ চলপ হৈছে, বাকীবোৰ মোৰ হোৱাই নাই কমপ্লিট। আৰু ষ্টেটিষ্টিক্স এটা দুটা হৈছে, কিন্তু বহুত বেছি হোৱা নাই। এনেকুৱা লাগে এনাউন্সটো পটককৈ কৰি দিব আৰু কিন্তু আমাৰ পঢ়াখিনিহে কমপ্লিট নহ'ব। সেইকাৰণে আপোনালোকক পূৰা পঢ়ি থাকক, এইখিনি টাইমটো পূৰা লগাই দিয়ক। কাৰণ যেতিয়া পৰীক্ষাৰ ডেট ওলাব তেতিয়া একদম পটাপট ইটোৰ পাছত সিটো ওলাই যাব। আৰু আগতেই কাৰণ কৈ দিয়া আছে, যেতিয়া যোনটো এপ্লাই হৈ আছে সেইটোতো হ'বই ADRE। টেট অলপমান গেপ ল'ব, কাৰণ টেটৰ কাৰণে অনলাইন এপ্লাই হ'বলৈ এতিয়াও বাকী আছে। তাৰপিছত পঢ়া শুনা কৰি আজি গধূলি অলপমান গ'লোঁ বিশালৰ ফালে, অলপমান ঘৰুৱা বস্তু কিবা কিবি আনিব লগা আছিলে। কাপোৰ ইমান অনা নাই, এনেই আপোনালোকক দেখুৱালোঁ, কুৰ্তাকেইটা বিৰাট ধুনীয়া আছিলে। বিশালৰ কাপোৰবিলাক মানে আগতকৈ অলপমান বেছি ভাল লাগিছিল মোৰ এইবাৰ। মই ঘৰত পিন্ধা দুটামানে লৈছিলোঁ, আৰু এইটো ড্ৰেছটো ইমান ধুনীয়া লং মেক্সি ড্ৰেছ হয়, লগত বেল্টো আছিলে, আৰু প্ৰাইচবোৰো ইমান বেছি নহয়। আৰু এইবিলাক আছিলে আৰু প্লেট ছেটো ইমান ধুনীয়া ধুনীয়া আছিলে এইবাৰ। আৰু বাজাজ EMI কাৰ্ডত আমি অলপমান ফ্ৰী পাইছিলোঁ 600 মান, সেইকাৰণেহে পটককৈ গ'লোঁ আৰু কিবা কিবি ইম্পৰ্টেণ্ট বস্তু লৈ আহিলোঁ। এই টুপিটো দেখিছেন, টুপিটো তাতেই আছিলে, কিন্তু মই লোৱা নাই, এনেই পিন্ধি চালোঁ এবাৰ। আৰু এই কাপটো আনিছিলোঁ 19 ৰুপিজকৈ এটাত। কাপ মানে জুচো খাব পাৰি, ইয়াত চাহো খাব পাৰি। আৰু এটা যোনটো কুল্হাৰ বুলি কয় যে, সেই কুল্হাৰৰ কালাৰটোও আছিল, কিন্তু সেইটো মই নানিলোঁ এইবাৰ এইকেইটাই আনিলোঁ দুটা। আৰু এইকেইটা আনিছিলোঁ সৰু সৰু কফি কাপ, যোনবিলাক ৰেষ্টুৰেণ্টত এনেকুৱা দিছিলে, ক'ৰবাত ডুমডুমাতে চাগে, মই আমাৰ ঘৰৰ তাত এনেকুৱা ৰেষ্টুৰেণ্টত দিছিলে কফি। আৰু এইকেইটাও আছিলে 40 ৰুপিজ, বাই 1 get 1, মানে এটাত 20 ৰুপিজকৈ। আৰু এই টি চাৰ্টটো আনিলোঁ 99 ৰুপিজ। এইটো পেণ্ট 200 টকা, 219। তাৰপিছত আৰু এইটো পেণ্ট হ'ল 109 টকা। এইটো কিচেনৰ টাৱেল 89, 4খন আছে। এইটো 79ত আপোনালোকক দেখাইছোঁ খুলি। এতিয়া 5খন ফণি আছে, কেতিয়াবা সৰু ল'লে সৰু। এইখন মোৰ ভাল লাগে, আৰু এইকেইখন 5খন। এইখন মোৰ, এইখনো ল'ৰা ইউজ কৰে। তাৰপিছত এইটো হ'ল কোৰিয়ান নুডলছ এটা, খাই চাওক কেনেকুৱা লাগে। এইটো অৰিঅ' আৰু মেগী 3 পেকেট। তাৰপিছত এইটো বস্তু ৱাল ষ্টিকন, এইটো 3টা 25 ৰুপিজ। আগতে দুটাও আছিলে, আজি 25ত পালোঁ 3টা। তাৰপিছত এইটো বিস্কুট, আৰু এইটো চাৰ্ফ এক্সেল, চব ইম্পৰ্টেণ্ট বস্তু আনিছোঁ। তাৰপিছত এইখন 49 ৰুপিজ, এখন সৰু প্লেটৰ নিচিনা। এইটো সৰু সৰু কিবা মছলা থ'ব পাৰি, 3টাৰ পেক হয়। এইটো কিমান আছিলে? 25 টকা। 25 টকা। বজাৰ হৈ গ'ল। সৰু সুৰা ঘৰুৱা বস্তু আছিলে। এইকেইটা মোৰ ভাল লাগিছে, এইকেইটা একদম এতিয়া গৰমৰ দিনত জুচ খাবলৈ। আচ্ছা, জুচ খাবা, মই চাহ খাম। তুমি জুচ খাবা, মই চাহ খাম। ঠিক আছে। ভাত পানী খাই আকৌ ষ্টাৰ্ট দিলোঁ। দিনত গোটেই মিলাই 1.5 ঘণ্টা মানহে হৈছিলে, আৰু ৰাতি আকৌ 8:30 মানৰ পৰা ষ্টাৰ্ট দিলোঁ। আজি ৰাতি অলপমান দেৰিলৈকে পঢ়িলোঁ, 12টামান বাজি গ'ল শুওঁতে। আৰু তেতিয়াৰ পৰা পঢ়ি লুচেনখনে মই পঢ়ি আছিলোঁ ৰাতিও। দিনত মানে ভিডিঅ' চালোঁ অলপমান, তাৰপিছত আকৌ লুচেনখন অলপমান পঢ়িলোঁ। মই লুচেনখন হিন্দী মিডিয়ামত লোৱা আছিলে, আৰু সেইখনে মই অলপ চলপ পঢ়িছোঁ।
গাখীৰত অলপমান হালধি দি মই খাই ভাল পাওঁ। হালধি ঘৰৰে আছিলে, অলপমান দিলোঁ। আজি অলপ বেছিয়ে কম হ'ল বাৰু, আৰু কেমেৰাটো আৰু কম নিচিনা লাগিছে। তাৰপিছত গাখীৰ খাই লাহেকৈ শুবলৈ গ'লোঁ। 12টামান বাজিলে আজি শুওঁতে। চ' এইকেইদিন ভাবিছোঁ অলপ দেৰিয়ে হৈ আছে ৰাতি শুওঁতে, সেইবাবে ৰাতি মই দেৰিকৈ শুব গ'লোঁ। আজিলৈ আহিছোঁ। নেক্সট ব্লগত আকৌ লগ পাম। বাই বাই।